লগতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আনহাতে আমি সমূহ ৰাইজে একগোট হৈ বংশৰ গাঁৱৰ পৰা আঁতৰাই পঠোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাতে আনবা দিলেও আনবা নিদিলেও মই নানো হোটেলখনত দুটাই নাই তুমি অলে আহা তাৰে বহুত থাকিও আছে গোটেইখিনি বস্তু দীপশিখা বৈশ্য চৰিত্ৰ তাৰমানে বহুতে বেয়া। তাই দেহ ব্যৱসায়ৰ লগত জড়িত হৈ আছে আজি বহুত দিনৰ পৰা। দেহ ব্যৱসায়ৰ লগত জড়িত হৈ থাকি তাইৰ এটাই আমাৰ তাৰমানে দুখ লাগিছে, ৰাজু আলীক যি পুলিচে যি লৈ যায় জেলত থলা, তাইক কি কাৰণত পুলিচে এৰি দিছে সেইটো তাৰমানে আমাৰ বহুত বেয়া লাগিছে আৰু মন বিলাক। তাৰপিছত তাইক লৈ যাব লাগিছিল, পুলিচে কি কাৰণত এৰি দিলা? পুলিচে না কিবা খাইছে, না ঘুষ খাইছে, না কি খাইছে সেইটো তাৰমানে আমাক তদন্ত লাগে। পুলিচে তাইক এৰি দিব নালাগিছিল নহয়। পুনৰ ঘৰলৈ উভতি আহিব নেদো তাইক, পুনৰ আহিব নেদো তাইক ইয়াত আহে। আৰু ইয়াত আৰু কালি ৰাতিও তাইৰ গিৰাকক আমি কলো আৰু যেনিবা গধূলিৰ সময়ত বা তই তাইক নালাগে বুলি কৈছে, গিৰাকে নালাগে বুলি কৈ পেলাই আৰু ইটা ৰাতিৰ পৰা ইটা শুনো যে কাপোৰ কানি লৈ পেলাই গিৰাক চলি পলি ইটা গোটাই পলাইছে। ইটা ক'ত গৈছে কি কথা একো ধৰিবই পৰা নাই আৰু। না তিৰিটোৰ লগতে গেছে, কিন্তু ইয়াত আহিব নোৱাৰে আৰু। ইয়াত আহিলে গাঁৱত আমি সোমাব নেদো। ইমান চৰিত্ৰহীন নাৰী গাঁৱত সোমালে দিগদাৰ আছে, সেইটোৰ কাৰণে গাঁৱত সোমাব নেদো। আৰু সেনেকুৱা মৃগংগ বৰ্মনক মাৰিছে, সেনেকুৱা যদি আমাৰ গাঁৱৰ আৰু কোনোবা ডেকা ল'ৰা চাৰিটা মাৰে সেইটো এটা বেয়া কথা হ'ব না। সেইটোৰ কাৰণে আমি ইয়াত সোমাব নেদো আৰু। দীপশিখা তাৰমানে আমি এতিয়া তেওঁ ইমান এটা বেয়া জঘন্য কাম কৰিছে, ইমান এটা জঘন্য কাম কৰি তেওঁক পুলিচে এৰেষ্ট কৰিছে। এৰেষ্ট কৰি পুলিচে কি সূত্ৰে তেওঁক আজি পুলিচে এৰি দিছে যে এজন মানুহ হত্যা হৈ গ'ল। আৰু তেওঁ এটা ইমান বেয়া কাম কৰাৰ পিছত আৰু তেওঁক আমি বিচাৰোঁ উচিত শাস্তি দিব লাগে, পুলিচ প্ৰশাসনে উচিত শাস্তি দিব লাগে। দ্বিতীয় এগৰাকী যাতে দীপশিখা বৈশ্যৰ আৰু ইয়াত কোনোদিনে মানে জন্ম নহয়, সেই দীপশিখাক শাস্তি দিয়া দেখিলে আৰু যাতে কোনো আগবাঢ়ি নাহে এনেকুৱা কাম কৰিবলৈ, তেনেকুৱা শাস্তি দিবলৈ আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। কি কাৰণে আমাক পুলিচ প্ৰশাসনে ইমান এটা কাম কৰাৰ পিছত দীপশিখা বৈশ্যক এৰি দিছে, তেওঁলোকৰ ওপৰত আমাৰ সন্দেহ হৈছে। তেওঁলোকে জানি শুনি তেওঁলোকে সকলো CCTV ফুটেজত তেওঁলোকে পাইছে যে ওলাই আহিছে তেওঁৰ লগত আছে, তেওঁৰ গাত তেজৰ কাপোৰ দেখাও পাইছে। তেওঁলোকে কি কাৰণে এৰি দিছে? আমি সেইকাৰণে এতিয়া তেওঁলোকৰ ওপৰত আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে তেওঁক এৰেষ্ট কৰে, তেওঁক শাস্তি প্ৰদান কৰক, যাতে আৰু এগৰাকী দীপশিখা বৈশ্য জন্ম নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।